মোৰ পাছফালে যিটো পাহাৰ আছে সেইটোৱে পাহাৰ, যিটো পাহাৰত আচল মালখিনি লুকাই আছে। আৰু এই পাহাৰটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 1-1.5 কিলোমিটাৰ ভিতৰত। আৰু সেইকাৰণেতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব বিচাৰিছে। কাৰণ 1 কিলোমিটাৰ কৰাৰ লগে লগে সেই পাহাৰটো ইকো চেনচিটিভ জোনৰ পৰা বাহিৰ হৈ যাব আৰু তাত তেতিয়া খনন কৰিব পাৰিব। আৰু খনন কৰিলে তাৰ পৰা কি পাব আপোনালোকে তাৰ কাৰণে 2018 চনৰ এটা নিউজ চাব লাগিব। আৰু 2018 চনৰ এই নিউজটো মই মোৰ স্ক্ৰীনত লগাই দিছোঁ, ভিডিঅ' স্ক্ৰীনত চাই লওক। 2018 চনৰ এইটো এটা ৰিপৰ্ট, আৰু এই ৰিপৰ্টত স্পষ্টভাৱে লিখা হৈছে যে 2018 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হৈছিল 3টা মূল্যৱান প্ৰাকৃতিক সম্পদ। গ্ৰেনাইট, যিটো গ্ৰেনাইট অসমত পোৱা নাযায়, চিলিকা আৰু কেওলিন, আৰু যিটো কেওলিনক চাইনা ক্লে বুলি কোৱা হয়। আৰু এই 3টা সম্পদ উদ্ধাৰ হৈছে অসমৰ 3টা ঠাইত, গোৱালপাৰা, নগাঁও আৰু কাৰ্বি আংলং। আৰু সেই কাৰ্বি আংলঙৰ এইকেইটাই হয়তো সেইকেইটা পাহাৰ যিকেইটা পাহাৰত এনে মূল্যৱান সম্পদ উদ্ধাৰ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কিয় কৰিব বিচাৰিছে? কাৰণ বহুত ডাম্পাৰ গাড়ী, বহুত এক্সকেভেটৰ এনেই পৰি আছে, যিখিনি চৰাইদেউ আৰু নাজিৰাৰ পৰা আৰম্ভ কৰি সেই নাগাপাহাৰত লগাই থৈছিল। যিহেতু এতিয়া তাত সেই খননৰ পৰিৱেশটো নাই, গতিকে সেই ডাম্পাৰ, সেই এক্সকেভেটৰখিনি তাত বহাই বহুত দিন থ'ব নোৱাৰে। সেইকাৰণে লৰালৰি কৰিছে চাগৈ, লৰালৰি কৰি এই ইকো চেনচিটিভ জোনটো হ্ৰাস কৰি এই কাৰ্বি পাহাৰত খননৰ ব্যৱস্থা কৰিছে, য'ত অসমৰ আটাইতকৈ দামী দামী সম্পদ লুকাই আছে। চামে চামে ইয়াতে পাথৰ আছে, আৰু এই যি পাথৰ, এই নৰ্মেল পাথৰ নহয়, কাৰণ ইয়াৰ গ্ৰেভিটিটো বহুত বেছি আৰু খুব গধুৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে কাষতে থকা এই কাৰ্বি পাহাৰৰ যদি খনন কৰোঁতে বন্ধ নকৰিলেহেঁতেন, তেতিয়াহ'লে এতিয়ালৈকে যদি খনন চলি থাকিলেহেঁতেন, তেতিয়া গোটেই এই কাজিৰঙাৰ দক্ষিণ অংশটো একেবাৰে একদম ধূলিসাৎ হৈ গ'লহেঁতেন। বন্ধ হৈ থকাৰ কাৰণে এই সেউজ ভূমি আপোনালোকে দেখি আছে, সেউজীয়া পাহাৰকেইটা দেখি আছে হাইৱেৰ পৰা। কিন্তু এই যি ইকো চেনচিটিভ জোন যদি 1 কিলোমিটাৰ কৰি দিয়া হয়, তেতিয়াহ'লে 5 বছৰৰ ভিতৰত এই সেউজ ভূমি হয়তো সেউজ হৈ নাথাকিব। এতিয়া চাওক এই শিলবিলাক খুব সাধাৰণ শিল নহয়, সাধাৰণ শিল নহয় কাৰণেই চাগে ইয়াত ইমান চকু দিয়া হৈছে। বহুত মূল্যৱান শিল। মই এই আপোনালোকক নিউজটোত কৈছিলোঁ যে এই যি কাৰ্বি আংলঙত গ্ৰেনাইট পোৱা যায়, কাৰ্বি আংলঙত আপোনাৰ চিলিকা পোৱা যায়, কাৰ্বি আংলঙৰ শিলত আপোনাৰ কেওলিন পোৱা যায়, যি কেওলিনক চাইনা ক্লে বুলি কোৱা হয়। গতিকে এই যিবিলাক প্ৰাকৃতিক সম্পদ, এইবিলাক বহুত মূল্যৱান। সেইকাৰণে হয়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি এই যিবিলাক পাহাৰ, এই পাহাৰবিলাক খান্দি পেলাবৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। খনন বন্ধ হৈ যোৱাৰ কাৰণে এই সেউজীয়া পাহাৰকেইটা এতিয়া জীয়াই আছে। ইয়াত যদি পুনৰ খনন আৰম্ভ হয়, তেতিয়াহ'লে এই পাহাৰৰ মাটি, বালি বৰষুণত উটি গৈ, বানপানীত উটি গৈ গোটেই কাজিৰঙাৰ যি জীৱকুলৰ প্ৰতি সাংঘাতিক অনিষ্ট সাধন হ'ব। আৰু কাজিৰঙাৰ প্ৰাকৃতিক বৈচিত্ৰতা ধ্বংস হৈ যাব। আৰু আমাৰ এই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, অসমৰ গৌৰৱ কাজিৰঙা, আৰু কাজিৰঙা হৈ নাথাকিব। ভিডিঅ'টো দেখি বহুত লোকে কৈ দিব পাৰে যে এয়া ভূমিস্খলনৰ কাৰণে এয়া হৈ আছে, কিন্তু মই দেখুৱাই আছোঁ ইয়াত যেতিয়া খনন চলি আছিল তেতিয়া ইয়াত এক্সকেভেটৰ আঁচোৰ মই এই কাৰ্বি পাহাৰত মই দেখাই আছোঁ। চাওক এক্সকেভেটৰ এয়া আঁচোৰ, আৰু এই এক্সকেভেটৰৰ আঁচোৰ, এই এক্সকেভেটৰৰ আঘাত পুনৰ কাৰ্বি পাহাৰত পৰিবলৈ গৈ আছে খুব সোনকালে, যদিহে এই ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি লোৱা হয়। আৰু সেয়ে হয়তো আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আয়োজন। আৰু মনত ৰাখিব, আজি যদি এই ইকো চেনচিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰা হয়, তেতিয়াহ'লে কাৰ্বি পাহাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ নাথাকিব। মুখখন ধুব পাৰি নেকি?